নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল সমীৰণ ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে সকলোৰে আজি নতুন বছৰটোত সকলোৰ সপোন যাতে সফল হয় তাৰ বাবে শুভকামনা যাচিলোঁ। সেই বুলি আজি নতুন বছৰ বুলি এটা ভাল ঐতিহাসিকপূৰ্ণ ভিডিঅ' বনাম বুলি মাধৱদেৱ, য'ত নেকি আমাৰ মহাপুৰুষ গুৰুজনা জন্মস্থান মাধৱদেৱ থানলৈ আহিলোঁ, লেটেকু পুখুৰী। তাত এটা ঐতিহাসিকপূৰ্ণ ভিডিঅ' বনাম বুলিয়ে ওলাই আহিলোঁ আৰু নতুন বছৰটো ভাল ভিডিঅ' এটা শুভাৰম্ভ কৰিম বুলি ভাবিলোঁ শুভক্ষণত। চ' বলক থানখন অলপ ভিউ দিওঁগৈ। আগতে এটা ভিডিঅ' বনাইছিলোঁ ইয়াৰ ওপৰত, কিবা টেকনিকেলৰ কাৰণে মোৰ ভিডিঅ'টোৰ গোটেইখিনি ডাটা উৰি গুচি গ'ল। সেই হেতুকে আকৌ আজি আহিলোঁ, কাৰণ ঘৰৰ ওচৰতে মোৰ, ইয়াৰ পৰা 15 কিলোমিটাৰ 20 কিলোমিটাৰ ভিতৰত হ'ব আৰু 20 কিলোমিটাৰ ভিতৰত হ'ব মোৰ ঘৰৰ পৰা থানলৈ। সেইকাৰণে আহিলোঁ আৰু বলক অলপ ভিউ দি আহোঁ। ড্ৰোন শ্বটটো ল'ম এটা, বলক। এয়াই হৈছে ঐতিহাসিক পূৰ্ণ স্থান, য'ত নেকি 1489 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে জন্মগ্ৰহণ কৰিছিল। এয়া হৈছে লেটেকু পুখুৰী, নাৰায়ণপুৰৰ অন্তৰ্গত লেটেকু পুখুৰী। নাৰায়ণপুৰৰ উত্তৰ পূব অঞ্চলত অৱস্থিত এয়া লেটেকু পুখুৰী। নাৰায়ণপুৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ অতিক্ৰম কৰি পাবহি আমাৰ লেটেকু পুখুৰী, য'ত নেকি শ্ৰী শ্ৰী মাধৱদেৱে জন্মগ্ৰহণ কৰিছিল। বলক বন্ধুসকল, এতিয়া মই মাধৱদেৱ থানৰ মেইন নামঘৰ ভাগ, এই ভাগ হৈছে মেইন নামঘৰ ভাগ। তালৈ এতিয়া মই প্ৰৱেশ আহিছোঁ আগতে ভিডিঅ'টো বনাইছিলোঁ, গম পাইছে, চাইছিলে বহুতে, কিন্তু ডিলিট হৈ গ'ল। সেইকাৰণে আকৌ বনালোঁ। বলক মেইন নামঘৰ ভাগত প্ৰৱেশ কৰি প্ৰৱেশ কৰিছোঁ আৰু যাতে নতুন বছৰটো সুখময় হয়, সেইবাবে ভাল ভিডিঅ' এটা আৰম্ভ কৰিম বুলি ভাবিলোঁ। ভালকৈ ঐতিহাসিকপূৰ্ণ এটা ব্লগৰে আৰম্ভ কৰিম বুলি ভাবি ব্লগ বনাবলৈ গুচি আহিলোঁ মোৰ মিছেছৰ লগত, আৰ্ধাংগিনীৰ লগত। বলক অলপ ভিতৰত ভিউ দি আহোঁ, বলক। বন্ধুসকল, বহুত ভাল লাগে ইয়াত, আগতেও আহিছোঁ কাৰণে ভাল লাগে। মই আহিয়ে থাকোঁ, মোৰ মিছেছ প্ৰথম আহিছে। কিবা এটা কৈ দিয়া নাই, কিবা এটা কৈ দিয়া। হেপী নিউ ইয়াৰ ফৰ অল দ্য গাইজ।
ক'বলৈ ভাষা নোলায় ক'বলৈ ভাষা নোলায় কাৰণ এইবাৰ পৰা এটা থিৰাং কৰি লৈছোঁ য'ত ব্লগছ বনাম মোৰ আধাখিনি থাকিব মানে মিছ ৰূপা লগত থাকিব। চ' এতিয়া প্ৰধান মানে আগৰ যি ভাগ মাধৱদেৱৰ মানে প্ৰথমৰ পৰা যি ভাগ মানে আছে তাত আহিছোঁ গুৰুগৃহ প্ৰথম এটা স্নেপ এটা ল'ম বলক স্নেপ এটা লৈ আহোঁ। এই ভাগ হৈছে পূৰ্বতে নিৰ্মিত গুৰুগৃহ শ্ৰী শ্ৰী মাধৱদেৱৰ বাসস্থান, য'ত নেকি আমাৰ গুৰুজনাই বসবাস কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। চাওক ইয়াকে এই আৰু কাষত আছে পাটনাথ আৰু উজিৰৰ গৃহ, ইয়াকে কোৱা হয় গুৰুগৃহ। ইয়াৰ পূৰ্বতেই নিৰ্মিত হয়। বলক ইয়াৰ অলপ দৰ্শন কৰি আহোঁগৈ। এই ভাগে হৈছে একেবাৰে পৌৰাণিক মাধৱদেৱ গুৰুজনা মাধৱদেৱ থকাৰ দিনতে সজোৱা গুৰুগৃহ। এই ভাগে হৈছে গুৰুগৃহ। দুটা ল'ব লাগিব ধুনীয়াকৈ। এই ভাগ হৈছে পাটনাথ মানে কুঁৱা। মহাপুৰুষ মাধৱদেৱ জনাই ব্যৱহাৰ কৰা এই ভাগে হৈছে কুঁৱা। বহুত তলিত পানী আছে দেখিছে। এই ভাগতে আমাৰ মাধৱদেৱে ব্যৱহাৰ কৰিছিল, পাটনাথ বুলি কোৱা হয়। আগতে দেখাইছিলোঁ কিন্তু এতিয়া এই ভাগ হৈছে উজিৰৰ গৃহ। ইয়াত উজিৰৰ গৃহ মহাপুৰুষ মাধৱদেৱ জনাই প্ৰাৰ্থনা গৃহ। উজিৰৰ গৃহ প্ৰাৰ্থনা গৃহ নহয়, একে নহয়। চ' বন্ধুসকল, ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব। যিসকল নতুনকৈ চাইছে তেখেতলোকে ছাবস্ক্ৰাইব কৰি দিব। বাছ, হেপ্পী নিউ ইয়েৰ, বাই।